Hello everyone, welcome to Nagaon Innovative Bajaj. Right, কোনোবা কৈছিল যে ৰিকি টেষ্ট ড্ৰাইভটো দেখুৱাবলৈ ভালকে যে স্পিডটো কিমান হয় আজি দেখুৱাম আমি ডেমোলৈ ওলাইছো এয়া চাওক আমাৰ ৰিকি যিটো স্পিড আছে স্পিডটো আপোনাৰ 28 উঠে এটো আমি এতিয়া বৰ্তমান ডেমোত গৈ আছো তো চাওক আপোনালোকে যদি ৰিকি গাড়ী বিষয়ে আৰু ভালকৈ জানিব বিচাৰে মোৰ নম্বৰত যোগাযোগ কৰিব নম্বৰটো দিয়ে ৰাখিছো আৰু গাড়ীখনৰ যেটো মোটৰ ব্যাটাৰী কন্ট্ৰোলাৰ 3 বছৰ ওয়াৰেন্টি আছে আগতে কৈছো আকৌ কৈ দিছো এটো গাড়ীখন বহুত স্মুথলি চলে ইয়াৰ সাসপেনশন আছে যেটো 4 চকাত ব্যৱহাৰ হয় সেম স্প্ৰিং আছে সেম সাসপেনশন কোনো প্ৰবলেম নাই গাড়ীখন চলাবলৈ বহুত আৰামদায়ক হয় ইমান জাম্পিং নাখায় প্যাসেঞ্জাৰ বহিলে ক'ব নোৱাৰিব যে মই 3 চকাত বহিছো ক'ব লাগিব যে 4 চকাতে বহিছো তো আমাৰ ডেমো গাড়ী হয় ইনোভেটিভ ফটোকপ প্ৰাইভেট এলটিটি ডেমো গাড়ী মেন ডিলাৰ এটো স্পিডটো ভালকে চাই লওক 28 স্পিড উঠে বেকে টমটম যেহেতু হয় বাজাজ ডিকি টমটমে হয় এটো তেনেহলে টমটমৰ নিচিনা স্পিডটো দিছি ইমান বেছি দিয়া নাই আৰু 3 চকা গাড়ী ইমান স্পিড দিয়াটো ভাল হয় আপোনালোকে হেতু নিশ্চয় জানে আপোনালোকৰ ইয়াৰ মাজত আৰু ক'ব খুজু যে আমাৰ ৰিকি খনত যি ফেসিলিটি আছে বাজাজ গগুৰ নিচিনা সেম এটা সব বডিটো সেম তেনেকুৱা হয় ব্যাটাৰি নহয় আসলে আজি আছে আৰু ৰাজীৱদা আছে তাৰপিছত হয় হয় মোটৰ যেনেকৈ গগুত আছিলে ব্যাটাৰি মোটৰ কন্ট্ৰোলাৰ 5 বছৰ ওয়াৰেন্টি কিন্তু ৰিকিত ইমানটো দিয়া নাই ৰিকিত স্পিডটো দিছে আপোনাৰ 28 কিন্তু ব্যাটারি মোটর কন্ট্রোলার 3 বছর ওয়ারেন্টি আছে চলোৱা পিছতো গাড়ী যদি ধুনীয়া আছে আপোনাৰ এটো আমাৰ গাড়ীখন ফাইনান্স কৰাবলৈ হলে ম্যাক্সিমাম 2 বছৰ কৰাব পাৰি মানে 30 টা ইএমআই বনাব পাৰি যেহেতু 3 বছৰ ওয়ারেন্টি আছে সময় এনে আপোনালোকক ফ্ৰীকে দিয়া হৈছে যাতে ইনকামটো থাকে ইএমআই নোহোৱাকৈ যিখিনি কৰে গোটেইখিনি সেভ থাকে আৰু গাড়ীখনৰ সাৰ্ভিসিং কৰিবলৈ হলে 7টা ফ্ৰী আছে আপোনালোকে 7টা ফ্ৰী সাৰ্ভিসিং কৰাব পাৰিব আপোনাৰ 5 বছৰ ভিতৰত আপুনি যদি কয় যে ব্যাটাৰি বেকআপ কিমান ব্যাটাৰি বেকআপ কোম্পানী মতে 149 কিলোমিটাৰ হয় 3 ঘণ্টাত ফুল চাৰ্জ হয় কিন্তু আপুনি প্ৰ্যাকটিক্যালি 149 নাপায় গাড়ীখন সিঙ্গল ৰেঞ্জ দিয়া হৈছে 149 আপুনি প্যাসেঞ্জাৰ লৈ যেহেতু চলাব তেনেহলে ইয়াত 30 কিলোমিটাৰ মান আপুনি পাই যাব 200 কিলোমিটাৰ আপোনাৰ তো ইয়াৰ বাহিৰে যদি বেলেগ আৰু কিবা জানিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দিয়া আছে আপোনালোকে কল কৰিব আৰু মই ইনোভেটিভ বাজাজৰ সেলস এক্সিকিউটিভ হয় এটো নামটো অলপ ইউটিউবাৰ নহয় ঠিক আছে আপোনালোকে যিকোনো কথা জানিবলৈ হলে মোলৈ কল কৰিব আৰু যেটো সত্য হেতুৱে কম গাড়ীখনৰ প্ৰাইসটো কিমান আপোনালোকে ফোন কৰিলে জানিব পাৰিব হয় হয় ধন্যবাদ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে আৰু আশা ৰাখিছো আপোনালোকে গাড়ীখন ক্ৰয় কৰিব বুলি যদি ক্ৰয় কৰিব ভাবিছে তেনেহলে সোনকালে যোগাযোগ কৰক বৰ্তমান গাড়ীখন এভেইলেবল আছে অসুবিধা নাই ইয়াৰ মডেলটো হ'ল বাজাজ ৰিকি 4005 ঠিক আছে ধন্যবাদ বাই বাই